দেউতাকৰ এটা ইচ্ছা আছিল যে তেওঁৰ পুতেকে তেওঁৰ লগত পৰিয়ালৰ ব্যৱসায়ত হাত দিয়ক। কিন্তু ৰবিৰ সৰুৰে পৰা উকিল হ'বলৈ মন আছিল। এতিয়া সি উকিলৰ ডিগ্ৰীটো লাভ কৰিলে। এতিয়া ৰবি এজন উকিল হৈ পৰিল। কিন্তু আজিলৈকে সি কোনো এটা কেছ জিকিবলৈ পৰা নাছিল। তেওঁ মাত্ৰ কলাকোট পিন্ধি মানুহক দেখুৱাইছিল যে তেওঁ এজন উকিল হয় বুলি। পকেটত 2000 টকীয়া 4খন নোট আছিল আৰু সেই 4খন নোট যোৱা এবছৰ ধৰি ওচৰতে ৰাখিছিল। উকিল হোৱাৰ পিছতো পকেট খৰচৰ বাবে হেলমেট পিন্ধি মুখখন লুকুৱাই ৰাখি ডেলিভাৰীৰ বয়ৰ কামো কৰিছিল। বিশ্বাস কৰিব নোৱাৰি যে এজন উকিলেও এনেকুৱা কামো কৰিব পাৰে। কিন্তু যেতিয়া এজন ব্যক্তিৰ বহুত ডাঙৰ ডাঙৰ চখ থাকে, তেতিয়া তেওঁ যিকোনো কাম কৰিবলৈ সাজু হয়। ৰবি আছিল এজন চঞ্চল ল'ৰা। গোটেই পৃথিৱীখনত তেওঁৰ মাত্ৰ এজনেই শত্ৰু আছিল, আৰু সেয়া আছিল তেওঁৰ দেউতাকৰ বন্ধুৰ ছোৱালী ৰাধা। এতিয়া দুয়োজনে ইজনে সিজনৰ মুখলৈও চাবলৈ ভাল নাপাইছিল। নাজানো কি কাৰণ আছিল, দুয়োৰে মাজত ইমান ঘৃণা আছিল। কিন্তু এবাৰ ৰাধাই ছোৱালী এজনীৰ লগত ৰবিক দেখি ঘৰলৈ আহি কৈছিল যে ৰবিয়ে ছোৱালীক বাইকত বহুৱাই ঘূৰি ফুৰে বুলি। এই কথাটো শুনাৰ পাছত ৰবিৰ দেউতাকে ৰবিক বহুত গালি পাৰিছিল আৰু লগতে তাক এটা চৌ মাৰিছিল। পৰিয়ালৰ সন্মুখত অপমান পোৱাৰ উপৰিও গোটেই সম্পৰ্কীয় লোকৰ তাত কথাটো বিয়পি পৰিছিল যে ৰবিয়ে ছোৱালীক বাইকত লৈ ঘূৰি ফুৰে, ৰবি বিপথে গৈছে। ৰবিৰ ৰাধাৰ ওপৰত এতিয়া বহুত খং উঠিছিল। এনেকুৱা লাগিছিল যেন ৰাধাক মাৰিহে পেলাবহি। তাৰ পিছদিনা ৰাধাই কাপোৰ ধুই আছিল আৰু ৰবিয়ে জানি বুজি ৱাশ্বিং মেচিনৰ তাঁৰডালকে কাটি দিলে। তেতিয়া বেচেৰী ৰাধাই গোটেই কাপোৰখিনি হাতেৰে ধুব লগা হ'ল। ৰবিয়ে ৰাধাৰ কাণত লাহেকৈ ক'লে যে যদি উকিলৰ লগত শত্ৰুতা কৰে তেনেহ'লে এনেকুৱাই অৱস্থা হ'ব, আৰু ক'লে যে তোমাৰ কাৰণে পৰিয়ালত মোৰ যি অপমান হ'ল তাৰ প্ৰতিশোধ মই ল'মেই। তেতিয়া কাপোৰ ধুই থকা ৰাধাই ক'লে যে নিজৰ মুখখন কেতিয়াবা আইনাত দেখিছানে? তোমাক একেবাৰে বান্দৰ যেন লাগিছে। তোমাৰ মুখখন দেখিলে এনেকুৱা লাগে যেন তুমি আফ্ৰিকাৰ পৰাহে আহিছা। ৰাধা বৰ ধুনীয়া আছিল। দিনবিলাক এনেকৈ পাৰ হৈ গ'ল। ৰাধাৰ বাবে এটা ভাল সম্পৰ্ক আহিছিল। ল'ৰাজন বিদেশত কোনোবা এটা কোম্পানীত ইঞ্জিনিয়াৰৰ কাম কৰিছিল। মাহত ল'ৰাজনে 3 পৰা 4 লাখ টকা উপাৰ্জন কৰিছিল। ল'ৰাটোৱে বিয়াৰ পিছত ৰাধাক লগত লৈ যাব বিচাৰিছিল। বিয়াৰ কথা চলি আছিল তেনেকৈ। এইজনী অকল ভিক্ষাৰীৰহে যোগ্য। মই তাইক ইঞ্জিনিয়াৰৰ লগত বিয়া হ'বলৈ নিদিওঁ। ছোৱালী চাবলৈ অহা লোককেইজন আৰু ৰাধাৰ পৰিয়ালৰ সকলো সদস্য ড্ৰয়িং ৰুমতে বহি আছিল। কিছু সময়ৰ পাছত ৰবি সোমাই আহিল আৰু প্ৰথমে ৰাধালৈ চাই মিচিকাই হাঁহি এটা মাৰিলে। তাৰপিছত ক'লে যে চোৱা ৰাধা, মোৰ লগত তুমি তেনেকুৱা নকৰিবা। মই তোমাক বহুত ভাল পাওঁ। মনত আছেনে যিদিনা বৰষুণ দি আছিল আৰু গোটেই নিশাটো আমি ছাদত বহি কথা পাতি আছিলোঁ? তুমি তেতিয়া কৈছিলা যে আমি কেতিয়াও ইজনে সিজনক এৰি নাযাওঁ। ৰবিৰ কথা শুনি ল'ৰাজনে এতিয়া তাৰ ফালে চাই আছিল। ৰবিয়ে ল'ৰাজনক ক'লে, বন্ধু মোক ক্ষমা কৰিবা, কাৰণ ৰাধা মোৰ প্ৰেম আৰু মই তাইৰ অবিহনে জীয়াই থাকিবলৈ নোৱাৰোঁ। এই কথাটো শুনি ল'ৰাজনে খঙতে ৰঙা চিঙা পৰি গৈছিল। ল'ৰাজনে তেতিয়া চিঞৰি চিঞৰি নিজৰ মাক আৰু ভনীয়েকহঁতক ক'বলৈ ধৰিলে, ব'লা ইয়াৰ পৰা গুচি যাওঁ আমি। আমাক ইয়ালৈ আনি অপমান কৰা হৈছে। ৰাধাই কান্দি কান্দি ৰবিলৈ চাই আছিল। এতিয়া ল'ৰা ঘৰৰ মানুহবিলাক গুচি গৈছিল। ৰবিয়ে গমেই পোৱা নাছিল যে সি যে কিমান মূৰ্খৰ দৰে এটা কাম কৰিছিল, যিবিলাক অকল চিনেমাতহে সম্ভৱ আছিল, কিন্তু বাস্তৱত তাৰ ফলাফল সম্পূৰ্ণ বেলেগ হয়। যেতিয়া ৰবিৰ দেউতাকে গম পালে যে ৰবিয়ে এই সকলোবোৰ কৰিছে, তেতিয়া দেউতাকে ৰবিক জোতা আৰু চেণ্ডেলেৰে কোবালে আৰু গালি পাৰিলে আৰু লগতে সিদ্ধান্তও ল'লে যে ৰাধা আৰু ৰবিৰ বিয়া পাতি দিয়া হ'ব। এতিয়া এইটো বৰ অসম্ভৱ কথা আছিল, কাৰণ দুয়োজনে ইজনে সিজনৰ ইমানেই শত্ৰু আছিল যে ইজনে সিজনক চাবলৈও ভাল নাপাইছিল। এনে ক্ষেত্ৰত সিহঁতি কেনেকৈ একেলগে জীৱনটো কটাব? দুয়োজনে বহুত আপত্তি কৰিছিল যদিও বয়োজ্যেষ্ঠসকলৰ কথাত তেওঁলোকৰ বিয়াখন হৈ গ'ল। তেওঁলোকৰ মাজত এতিয়া ঘৃণাৰ ভাৱ আৰু বাঢ়িবলৈ ধৰিছিল। ঠাণ্ডাৰ দিন আছিল। ৰবিয়ে কম্বলখন লৈ গোটেই কম্বলখন নিজেই উৰি ল'লে। ৰাধাই তেতিয়া মনে মনে চাই আছিল। ৰবিয়ে পুনৰ উঠি এচিৰ বুটামটো অন কৰি দিলে। প্ৰথম ৰাতি দুয়োয়ে কাজিয়া কৰি আছিল। ৰাধাই এতিয়া কম্বলখন তাইৰ ফালে টানি আনিলে যদিও ৰবিয়ে কম্বলখন মেৰিয়াই লৈছিল। ৰাধাই এতিয়া ঠাণ্ডা অনুভৱ কৰিবলৈ ধৰিছিল। ৰাধাই ঠাণ্ডাত কঁপিবলৈ ধৰিছিল। ৰবিয়ে হাঁহি আছিল আৰু কৈ আছিল, বাহ ইমান গৰম কম্বল। ৰাধাই বিচনাৰ পৰা উঠি আহিল। টেবুলত পানীৰ জগ এটা আছিল আৰু তাৰপিছত গোটেই পানীখিনি ৰবিৰ গাত ঢালি দিলে। ৰবিয়ে তেতিয়া লগে লগে চিঞৰি উঠিল, তুমি পাগল হ'লা নেকি? এতিয়া দিনবিলাক এনেকৈ পাৰ হৈ যাবলৈ ধৰিছিল।
দিনবিলাকৰ লগে লগে তেওঁলোকৰ ঘৃণাবিলাকো বাঢ়ি যাবলৈ ধৰিছিল। ৰবিয়ে ৰাধাক কোনো খৰচো দিয়া নাছিল। জানি বুজি ৰাধাৰ কিবা নহয় কিবা এটা খুঁত বিচাৰি কাজিয়া কৰিছিল। কেতিয়াবা কেতিয়াবা ৰাধাক জোকাৰিবলৈ তেওঁ আলমাৰীৰ পৰা কাপোৰবিলাক উলিয়াই লেতেৰা কৰি দিছিল, যাতে ৰাধাই আকৌ ধুব লাগে। আৰু ৰাধাও ইচ্ছাকৃতভাৱে খাদ্যত কেতিয়াবা নিমখ কেতিয়াবা জ্বলা বেছিকৈ দিছিল, আৰু কেতিয়াবা ইস্ত্ৰি কৰোঁতে কাপোৰবিলাক জ্বলাই দিছিল। সকলোৱে তেওঁলোকক বহুত বুজাইছিল, কিন্তু সিহঁতি কাৰোৰে কথা নামানিলে। এজন এজনকৈ সিহঁতি আৰু বেছি জেদি হৈ উঠিছিল। এতিয়া ৰাধাই ৰবিক ক'লে যে মোক তুমি ডিভোৰ্চ দিয়া। কিন্তু ৰবিৰ জেদ আছিল যে ডিভোৰ্চ কেতিয়াও নিদিওঁ, মাত্ৰ তোমাক মোৰ চাকৰণী বনাই থ'ম। খং আৰু জেদত এদিন এটা ঘটনা ঘটি গ'ল। ৰাধাই বজাৰ কৰিবলৈ গৈছিল, আৰু বজাৰত তাই ৰাহুলক লগ পাইছিল। ৰাহুল আছিল এজন ইন্সপেক্টৰ। ইজনে সিজনৰ চকুৰ চিনাকিতে ৰাহুলে ৰাধাক নিজৰ নম্বৰটো দিছিল। তাৰপিছত দুয়ো ফোনত কথা পাতিবলৈ আৰম্ভ কৰিলে। এনেকৈ ৰবিয়ে গম নোপোৱাকৈ ৰাধাই ৰাহুলক লগ কৰিবলৈ ধৰিলে। ৰাহুল ৰাধাৰ প্ৰেমত পৰিছিল। ৰাহুলে এতিয়া ৰাধাক প্ৰায় কৈছিল যে সেই পাগলটোৰ পৰা তুমি বিবাহ বিচ্ছেদ লৈ লোৱা, মই তোমাক বিয়া কৰাবলৈ সাজু আছোঁ। ৰাধাও ৰবিৰ পৰা মুক্তি পাবলৈ বিচাৰিছিল। ৰাহুল যিহেতু এজন পুলিচ বিষয়া আছিল, তেওঁ এতিয়া এটা পৰিকল্পনা কৰিছিল যে আমি ৰবিক ফচাই মাৰি পেলাম। এটা কাম কৰিবা, এই ড্ৰাগছৰ পেকেটকেইটা ৰবিৰ গাড়ীৰ ভিতৰত লুকুৱাই থৈ দিবা তুমি, আৰু তাৰ পিছৰ কামখিনি মই কৰিম যিখিনি কৰিব লাগে। ঘৃণাৰ জেদত ৰাধাও উন্মাদ হৈ উঠিছিল। তাই এতিয়া ৰবিক যিকোনো প্ৰকাৰে আঘাত দিবলৈ বিচাৰিছিল। ৰাধাই এতিয়া ড্ৰাগছৰ পেকেটকেইটা ৰবিৰ গাড়ীত ৰাখিলে। পিছদিনা যেতিয়া ৰবিয়ে কোৰ্টলৈ যাবলৈ ধৰিলে, তেতিয়া বাটতে পুলিচে গাড়ীখন ৰখালে আৰু ক'লে যে আমি খবৰ পাইছোঁ যে আপুনি এজন ড্ৰাগছ ডিলাৰ হয়। ৰাহুলে ৰবিক হেণ্ডকাপ লগাই জেললৈ লৈ গ'ল। তাৰপিছত আচল কামটো আৰম্ভ হ'বলৈ ধৰিলে। ৰাহুলে ৰবিক অত্যাচাৰ কৰিবলৈ ধৰিলে, ৰবিক বহুত মিছাকৈ মাৰিলে। তেওঁৰ বিৰুদ্ধে এতিয়া মিছা গোচৰ তৰিছিল। ৰবিক ইমানেই প্ৰহাৰ কৰিলে যে তেওঁৰ বাহুৰ হাড়ডাল ভাঙি গৈছিল। চিগাৰেটবিলাক জ্বলাই জ্বলাই গাত লগাই দিয়া হৈছিল। এনেকৈয়ে 5 দিন পাৰ হৈ গৈছিল। ৰবিৰ পৰিয়ালৰ সকলো সদস্য চিন্তিত হৈ পৰিছিল ৰবি আচলতে কলৈ গ'ল বুলি। কিন্তু ৰাধাই সকলোবিলাক গম পাইছিল। গম পায়ো তাই কিন্তু একেবাৰে নিমাত হৈ পৰিছিল। ৰাহুলে ৰবিৰ সন্মুখত ৰাধালৈ ফোন কৰিলে, ৰাধা মোৰ জান, কাইলৈ মই ইয়াক এনকাউণ্টাৰ কৰি দিম, তেতিয়া চব টেনশ্যন খতম হৈ যাব। তুমি এতিয়া বিয়াৰ বাবে প্ৰস্তুতি কৰা। ৰাধা এতিয়া সম্পূৰ্ণ মৌন হৈ পৰিছিল। আচলতে ৰাধাই নাজানিছিল যে তাই এটা কিমান ডাঙৰ অপৰাধ কৰি পেলাইছিল। ৰাধাৰ এতিয়া ভুলটো উপলব্ধি হ'বলৈ ধৰিলে, আৰু তেওঁ এই কথাটো সকলোকে ক'বলৈ বিচাৰিছিল, কিন্তু তাইৰ সাহস হোৱা নাছিল। পিছদিনা যেতিয়া ৰাহুলে ৰবিক এনকাউণ্টাৰ কৰিবলৈ বিচাৰিছিল, তেনেতে ৰবিৰ কেইজনমান উকিল বন্ধু জামিনৰ কাগজ পত্ৰ লৈ থানালৈ আহিছিল। ৰাহুল তেতিয়া আচৰিত হৈ গ'ল। কেনেকৈ গম পালে যে ৰবিৰ আমাৰ লগত আছে বুলি। এতিয়া ৰবিৰ লগৰবোৰে জামিনৰ কাগজবোৰ দিলে। আচল কথাটো আছিল যে ৰাহুলে এতিয়ালৈকে FIR দাখিল কৰাই নাছিল। এতিয়া তেওঁৰ হাতত ৰবিক মুকলি কৰি দিয়াৰ বাহিৰে আন একোৱেই উপায় নাছিল। তেওঁ এতিয়া উকিলৰ লগত তৰ্ক কৰিব বিচৰা নাছিল, আৰু ৰবিক মুকলি কৰি দিয়া হ'ল। ৰবি 7 দিনৰ মূৰত ঘৰলৈ আহিছিল। মুখত আঘাতৰ চিনবিলাক স্পষ্ট হৈ জিলিকি আছিল। ঘৰত ৰবিৰ মাক দেউতাক ভাই ভনী সকলো বিচলিত হৈ পৰিছিল। এইবিলাক দেখি ৰবিয়ে হাঁহি এটা মাৰি ক'লে যে একো হোৱা নাই, এয়া এটা সৰু দুৰ্ঘটনা হৈছিল। ইমানখিনি কৈ ৰবি এতিয়া কোঠালৈ সোমাই গ'ল। ইফালে ৰাহুল সম্পূৰ্ণৰূপে চিন্তাত পাগল হৈ গৈছিল। তেওঁ ভয় আছিল যে ৰবিয়ে তেওঁৰ বিৰুদ্ধে কিবা এটা গোচৰ তৰিব বুলি। ৰাধা ৰুমলৈ আহিছিল। তেতিয়া ৰবিয়ে হাঁহিলে আৰু ক'লে যে ঠাণ্ডা পৰিলে তোমাৰ শৰীৰ, শান্তি পালা এতিয়া তুমি, বহুত মজা পাইছা চাগে ন মোৰ এই অৱস্থাটো দেখি। এই সকলোবিলাকৰ পৰিকল্পনাটো তুমিয়েই ৰচিছিলা ন। ৰাধা এতিয়া সম্পূৰ্ণৰূপে নিমাত হৈ পৰিছিল। সি এতিয়া ৰাধালৈ চাই ক'লে যে মই তোমালোকৰ সকলো কথা গম পাওঁ। মই জানিছিলোঁ যে তোমালোক দুয়োৰে পৰিকল্পনাটো কি আছিল, মোক কেনেকৈ ফান্দত পেলাবা। ময়ো মৌন হৈ আছিলোঁ আৰু উপভোগ কৰি থাকিলোঁ সেইবিলাক। মই মোৰ বন্ধুসকলক এই বিষয়ে সকলো কথা কৈছিলোঁ। ৰাধাই তেতিয়া তলমূৰ কৰিলে। ৰাধাই এতিয়া সম্পূৰ্ণৰূপে ভয় খাই গৈছিল যে ৰবিয়ে এই কথাবিলাক এতিয়া সকলোকে কৈ দিব বুলি। কিন্তু ৰাধালৈ চাই ৰবিয়ে ক'লে যে তুমি মোৰ পত্নী হয়, মই তোমাক কেতিয়াও বদনাম নকৰিম, আৰু কেতিয়াও তোমাক মই ডিভোৰ্চ নিদিওঁ, আৰু এই সকলোবোৰ কথা গোপন হৈ থাকিব যে তুমি মোৰ লগত এই সকলোবোৰ কৰিছিলা। ইমানখিনি কৈ ৰবিয়ে ক'লে যে তুমি এতিয়া সুখীনে। ৰাধাৰ অহংকাৰ খন্তেকতে চুৰমাৰ হৈ গৈছিল।
ৰাধাই তেতিয়া লগে লগে কান্দিবলৈ ধৰিছিল আৰু ক'লে যে ৰবি, মই হাৰি গ'লোঁ। তুমি তোমাৰ যুদ্ধত জয়ী হৈ গ'লা। মই বহুত ডাঙৰ অপৰাধ কৰিছিলোঁ। ৰবি, তুমি মোক ক্ষমা কৰি দিয়া। সেই ধৰণৰ মানুহবিলাক ধ্বংস হৈ যায়, যিয়ে কেতিয়াও নিজকে সৰু হ'বলৈ নিবিচাৰে, যিয়ে ক্ষমা কৰিবলৈ নাজানে, যিসকলে নিজৰ জেদটো কেতিয়াও এৰি নিদিয়ে। আচলতে আমাৰ দুয়োৰে ভুল আছিল। ইফালে এটা খবৰ পালোঁ যে ৰাহুলৰ এটা দুৰ্ঘটনাত মৃত্যু হৈছে। এতিয়া এনেকৈ আমাৰ দুয়োৰে মাজত প্ৰেমৰ আৰম্ভণি হ'বলৈ ধৰিছিল। এতিয়া আমি উপলব্ধি কৰিবলৈ পাৰিছিলোঁ যে অহংকাৰ কৰাৰ ফল ধ্বংসৰ বাহিৰে আৰু আন একোৱেই নহয়। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱী সকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।